Hello my dear students, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম ক্লাস 7 ৰ ম্যাথছ চ্যাপ্টাৰ 13 পৰিমিতি চ্যাপ্টাৰ অনুশীলনী 13 এৰ আগৰ ভিডিওত মই 1 আৰু 2 ৰ ম্যাথছ কিনি আলোচনা কৰিছো। এইটো ভিডিওত আৰম্ভ কৰিম 3 নম্বৰৰ পৰা। তো বলক ভিডিওটো আৰম্ভ কৰো। ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট, যদি এই চেনেলত নতুনকৈ ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব টু কৰি লব আৰু যিবিলাকে সাবস্ক্ৰাইব কৰিছে এইবিলাকক বহুত বহুত ধন্যবাদ থাকিল। তো বলক ভিডিওটো আৰম্ভ কৰো। এতিয়া চাওক 3 নম্বৰ কোশ্চেনটো দিয়া আছে এটা আয়তৰ দিক 15 মিটাৰ আৰু কালি দিয়া আছে 180 মিটাৰ স্কয়াৰ আয়তৰ প্ৰস্থ বুলি নিৰ্ণয় কৰিব লাগে। ঠিক আছে, মই আগৰ ভিডিওৰ লিংকটো ডেসক্ৰিপশন দি থৈ দিম, তাৰ পৰা চাব পাৰিব। তো আয়তৰ দিক দিয়া আছে আৰু কালি দিয়া আছে, আয়তৰ প্ৰস্থ উলিয়াব লাগে। ঠিক আছে, আমি জানো যে আয়তৰ দিক আৰু আয়তৰ কালিৰ ফৰ্মুলা আছে আয়তৰ কালি ইকুয়াল টু কি আছিল, দিক পূৰণ প্ৰস্থ। ঠিক আছে, তাৰ পৰা প্ৰস্থটো উলিয়াব পাৰিম। সো এতিয়া চালে হৈ যাব। তিনি নম্বৰ দিয়া আছে, আগতে এইটো চোৱা কি কি দিয়া আছে সলিউশন। দিয়া আছে আয়তৰ দিক দিয়া আছে, আয়তৰ দিক কিমান দিয়া আছে 15 মিটাৰ আৰু আয়তৰ কালি কি দিয়া আছে আগত সেইখিনি লিখি লবা তোমালোকে। আয়তৰ কালি দিয়া আছে 180 মিটাৰ স্কয়াৰ ঠিক আছে। তো আমাক কি উলিয়াব লাগে, আয়তৰ প্ৰস্থ উলিয়াব লাগে। ঠিক আছে, আয়তৰ প্ৰস্থ উলিয়াব লাগে। তো আমি কি জানো আয়তৰ, এটাকে আয়তৰ কালিৰ ফৰ্মুলা কি আছিল, দিক পূৰণ প্ৰস্থ। ঠিক আছে, তো এতিয়া চোৱা আমাক দিয়া আছে কি কি, আয়তৰ কালি দিয়া আছে, আয়তৰ কালিৰ জায়গাত আয়তৰ কালিখিনি বহাই দিয়া। আয়তৰ কালি কিমান দিয়া আছিল 180 মিটাৰ স্কয়াৰ, তাৰ পিছত দিক দিয়া আছে কিমান 15 মিটাৰ, কিন্তু আমাক প্ৰস্থ দিয়া নাই, আমাক প্ৰস্থ উলিয়াব দিছে। তো প্ৰস্থই থাকিব দিয়া। ঠিক আছে, এতিয়া চোৱা, এতিয়া এটা বস্তু লক্ষ্য কৰা, ইয়াতে 15 টো পূৰণ হৈ আছে, যেতিয়া সমান সমানৰ সেইফালে লৈ আহিম কি হৈ যাব, হৰণ হৈ যাব আৰু প্ৰস্থটো থাকক। তো এতিয়া চোৱা 180 মিটাৰ স্কয়াৰ, তাৰ মানে মিটাৰ দুটা, মিটাৰ পূৰণ মিটাৰ। ঠিক আছে, আৰু এইটো ইফালে আহিলে কি হ'ব 15 মিটাৰ, তাৰ মানে এই মিটাৰ কাটাৰ কাৰণে মই মিটাৰ দুটা লিখিলো। ঠিক আছে, তাৰ পিছত ইয়াতে চোৱা প্ৰস্থ। এতিয়া প্ৰস্থটো যদি মই ইফালে লৈ আহো হৈ যাব, এইটো মিটাৰ কাটিলো আৰু 15 to 180 ৰ মাজত কিমান বাৰ হৰণ যায় তোমালোকে ইয়াতে কৰি চাব পাৰা। ঠিক আছে, 18 ৰ মাজত যাব একবাৰ, 15 3 থাকিল 0, দুইবাৰ যাব 30 নাথাকে, তেনেহ'লে কিমান বাৰ গ'ল 12। ঠিক আছে, 12, এইটো ইয়াৰ লগত 12 বাৰ হৰণ যাব, মিটাৰ এটা কেনসেল, ইয়াতে এটা কেনসেল, তো থাকিল কিমান, এটা মিটাৰ থাকিল, তো 12 মিটাৰ হৈ যাব। তো এতিয়া আমি প্ৰস্থ কিমান পাইছে তাকে লিখিব পাৰো যে আয়তৰ প্ৰস্থ ইকুয়াল টু 12 মিটাৰ। ঠিক আছে, এতিয়া চোৱা তাৰ পিছত 4 নম্বৰটো কি দিয়া আছে, এটা বৰ্গৰ পৰিসীমা 72 সেন্টিমিটাৰ বৰ্গটোৰ কালি উলিয়াব দিছে। ঠিক আছে, কিন্তু আমি ডাইৰেক্টকৈ ইয়াৰ পৰা ডাইৰেক্ট কালি উলাব নোৱাৰো, কিন্তু বৰ্গৰ পৰিসীমাৰ পৰা বৰ্গৰ এটা বাহুৰ মাপ উলাম, তাৰ পিছত আমি কালি উলিয়াম। ঠিক আছে, এতেকে বৰ্গৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল, বৰ্গৰ পৰিসীমা ইকুয়াল টু কি আছিল 4 ইনটু বাহুৰ দিক হল, এইটো এটা ফৰ্মুলা আছিল, আৰু কালিৰ ফৰ্মুলা আছিল এইটো মই পিছত কৈ দিম। ঠিক আছে, এতিয়া চোৱা 4 নম্বৰ সলিউশন। আগত দিয়া আছে কি কি সেইখিনি লিখি লবা। দিয়া আছে বৰ্গৰ পৰিসীমা সমান সমান কিমান 72 সেন্টিমিটাৰ, আৰু বৰ্গৰ কালি উলিয়াব লাগে। ঠিক আছে, বৰ্গৰ কালি আমাক উলিয়াব দিছে।
এতিয়া চোৱা বৰ্গৰ পৰিসীমাৰ পৰা আমি বৰ্গৰ এটা বাহুৰ মাপ উলিয়াব পাৰোঁ ঠিক আছে তেকে বৰ্গৰ পৰিসীমা বৰ্গৰ পৰিসীমা ইকুৱেল টু 4 ইনটু প্ৰতিটো বাহুৰ মাপ নাইবা ইয়াতে লিখিব পাৰো যে বাহুৰ দিক ঠিক আছে যিকোনো এটা লিখিলে হৈ যাব এতিয়া চোৱা বৰ্গৰ পৰিসীমা দিয়া আছে 72 সেন্টিমিটাৰ আৰু ইয়াতে 4 ইনটু বাহুৰ দিক দিয়া আছে তো আমাক বাহুৰ দিকটোহে ওলাব লাগে ঠিক আছে এতিয়া ইয়াতে 4 টো ইয়াতে পূৰণ হৈ আছে ইফালে আহিলে কি হৈ যাব হৰণ হৈ যাব তো 72 সেন্টিমিটাৰ বাই 4 ইকুৱেল টু বাহুৰ দিক হল এতিয়া 72 এই 4 টু 72 ৰ মাজত কিমান বাৰ যাব 4 ইয়াতে প্ৰথমত একবাৰ যাব থাকিল কিমান 3 তাৰ পিছত 4 এটা 32 ঠিক আছে তো 18 হল মান সেন্টিমিটাৰ তোমালোকে সাইডত হৰণ কৰি চাব পাৰো তো এটো হল বাহুৰ দিক এটো হল বৰ্গৰ এটা বাহুৰ দিক এটাকে আমাক কি উলিয়াব দিছিল বৰ্গৰ কালি এটাকে বৰ্গৰ কালিৰ ফৰ্মুলা কি আছিল দিক স্কয়াৰ ঠিক আছে দিক স্কয়াৰ এতিয়া আমি তো দিক পাইছো 18 সেন্টিমিটাৰ তো 18 সেন্টিমিটাৰ স্কয়াৰ হল এটা 18 ক দুইবাৰ পূৰণ কৰি দিয়া কিমান হয় 18 স্কয়াৰ মানে কি 18 দুইবাৰ পূৰণ ঠিক আছে 8 8 যা কিমান 64 64 ৰ 4 হাতত 6 8 ৰ গুণ 8 আৰু 6 কিমান 14 1 ৰ গুণ 8 1 ৰ গুণ 1 তো 4 12 ৰ 2 হাতৰ 1 2 আর 1 3 324 সেন্টিমিটার স্কয়ার তো সেন্টিমিটার স্কয়ার হবে তো এটো হবে ইয়ার आंसर ঠিক আছে একেবারে সহজ নিয়মত হৈ গল এটো তোমালোকে এটো ভালকে চাই লো এতিয়া সো তাৰ পিছৰ গণিতটো 5 নম্বৰটো দিয়া আছে এটা আয়তৰ প্ৰস্থ 8 সেন্টিমিটাৰ আৰু পৰিসীমা দিয়া আছে 42 সেন্টিমিটাৰ আয়তৰ কালি নিৰ্ণয় কৰিব লাগে ইয়াতে সোৱা প্ৰথমত আয়তৰ প্ৰস্থ দিয়া আছে আৰু পৰিসীমা দিয়া আছে ঠিক আছে আমাক কালি উলিয়াব হলে কি লাগিব আয়তৰ দিক লাগিব দিক নহলে আমি কালি উলিয়াব নোৱাৰো তো এই দুটাৰ পৰা প্ৰথমে আমি এই আয়তৰ দিকটো উলাইলাম তাৰ পিছত কালি উলাম ঠিক আছে তো এতিয়া সোৱা 5 নম্বৰ সলিউশন তো প্ৰথমত দিয়া আছে জি হেইটো আগত লিখিলাম দিয়া আছে আয়তৰ প্রস্থ দিয়া আছে আয়তৰ প্রস্থ কিমান 8 সেন্টিমিটার তাৰ পিছত দিয়া আছে পৰিসীমা দিয়া আছে 42 সেন্টিমিটার তো ইয়াৰ পৰা প্ৰথমত আমি আয়তৰ দিকটো উলাম তাৰ পিছত কালি উলাম ঠিক আছে তাৰ পিছত উলাম কালি তো এতে সোৱা এতিয়া প্ৰথমত আয়তৰ দিক তো লিখিম আমি ফৰ্মুলা মতে লিখিম আয়তৰ পৰিসীমা সমান আয়তৰ পৰিসীমাৰ ফৰ্মুলা আছিল 2 ইনটু দিক যোগ প্ৰস্থ ঠিক আছে তো এতিয়া আয়তৰ পৰিসীমা দিয়া আছে আয়তৰ পৰিসীমা কিমান দিয়া আছিল 42 সেন্টিমিটার আৰু 2 ইনটু দিক দিয়া নাই দিকটো আমাক উলিয়াব লাগে তো দিকটো থাকক প্ৰস্থ দিয়া আছে 8 সেন্টিমিটার হৈ গল এতিয়া 42 এটো ইয়াতে পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হৈ যাব 2 সেন্টিমিটার ওপৰত আছে থাকিব দিয়া তো ইয়াতে দিক যোগ 8 সেন্টিমিটার ঠিক আছে 40 is 42 2 ৰে হৰণ কৰিলে কিমান হ'ব এইটো ইয়াৰ লগত 2 একবাৰ ইমান সেন্টিমিটার আৰু এইটো 8 সেন্টিমিটার যেটো ইয়াতে আছে প্লাস ইফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব মাইনাস 8 সেন্টিমিটার ইয়াতে দিক থাকে ঠিক আছে তো 21 ৰ পৰা 8 গলে কিমান থাকিব ইয়াতে হ'ব 11 11 পৰা 3 8 গলে 3 ইয়াত থাকিলে ইমান 13 সেন্টিমিটার ইকুৱেল টু দিক তো এতিয়া আমি কি পালো দিক পালো কিমান 13 সেন্টিমিটার থেকে লিখা যে দিক ইকুৱেল টু 13
সেন্টিমিটার হল কিন্তু আমাক উলিয়াব দিছিল কি কালি এতেকে আমাক উলাব লাগে কালি এতেকে আয়তৰ কালি ইজ ইকুয়াল টু দিক প্রণ প্রস্থ এটা তো জানাই সবে যে আয়তৰ কালিৰ ইকুয়াল টু দিক প্রণ প্রস্থ ঠিক আছে আয়তৰ কালিৰ ইকুয়াল টু দিক প্রণ প্রস্থ দিগৰ মান বহাই দিয়া আমি দিক পাইছিল কিমান 13 সেন্টিমিটার আৰু প্রস্থটো আগৰ পৰাই দিয়া আছে 8 সেন্টিমিটার হল এতিয়া 13 আৰু 8 পূৰণ কৰি দিয়া ইয়াতে দিয়া পূৰণ কৰি 3 8 24 24 4 হাতৰ 2 8 গুণ 8 আৰু 2 10 104 তো 104 সেন্টিমিটার আৰু সেন্টিমিটার পূৰণ কৰিলে কি হ'ব সেন্টিমিটার স্কয়ার হ'ব তো এতেকে আয়তৰ কালি ইকুয়াল টু কি পালো 4 হ'ব 104 সেন্টিমিটার ঠিক আছে এতিয়া সোয়া 6 নম্বৰ গণিতটো 5 নম্বৰ লৈকে হৈ গল এতিয়া 6 নম্বৰটো 6 নম্বৰটো দিয়া আছে এটা বৰ্গ আৰু এটা আয়তৰ কালি সমান তাৰ মানে এটা বৰ্গ আৰু এটা আয়তৰ কালি কি কৈছে সমান বুলি কৈছে ঠিক আছে ইয়াতে কৈছে কি বৰ্গটোৰ বাহুৰ দিক দিয়া আছে 45 সেন্টিমিটার যদি আয়তৰ দিক 75 সেন্টিমিটার তেন্তে এক নম্বৰত কৈছে কি আয়তৰ প্ৰস্থ নিৰ্ণয় কৰা দুই নম্বৰ কৈছে আয়তৰ পৰিসীমা নিৰ্ণয় কৰা ঠিক আছে ইয়াতে আমি কি কৰিম প্ৰথমত এটা বৰ্গ আৰু আয়তৰ কালিৰ কথা কৈছে প্ৰথমত মই ইয়াতে দিয়া আছে বৰ্গৰ দিক এটা দিয়া আছে তো এই বৰ্গৰ দিগৰ পৰা প্ৰথমত বৰ্গৰ আমি কালিটো ওলাম ঠিক আছে বৰ্গৰ কালি যেতিয়া ওলাম বৰ্গৰ কালি আৰু আয়তৰ কালি সমান দেন আয়তৰ কালিও আমি পাই যাম যেতিয়া আয়তৰ কালি পাই যাম দেন আয়তৰ দিক দিয়া আছে দেন তাৰ পৰা আয়তৰ প্ৰস্থ উলিয়াব পাৰিম আৰু আয়তৰ যেতিয়া প্ৰস্থ ওলাম আয়তৰ দিক আছে প্ৰস্থ আছে তেতিয়া আমি আয়তৰ পৰিসীমাও উলিয়াব পাৰিম তো এতিয়া চোৱা সলিউশন তো আমাক প্ৰথমত এটো দিয়া আছে কিনে আমি লিখিলাম ঠিক আছে দিয়া আছে কিনে লিখিলাম বৰ্গৰ প্ৰথমত কি বৰ্গৰ দিক দিয়া আছে প্ৰস্থ দিয়া এই দিক আয়তৰ দিক দিয়া আছে প্ৰথমত আমি কি লিখিম বৰ্গৰ কালি আৰু আয়তৰ কালি সমান বৰ্গৰ কালি সমান আয়তৰ কালি আয়তৰ কালি ঠিক আছে ইয়াতে আৰু কি দিয়া আছে বৰ্গৰ দিক দিয়া আছে বৰ্গৰ দিক দিয়া আছে কিমান 45 সেন্টিমিটার আৰু আয়তৰ দিক দিয়া আছে 75 সেন্টিমিটার হল তারপর আমাৰ কি উলিয়াব লাগে যে প্ৰথমত আমি কি উলাম বৰ্গৰ কালি আৰু আয়তৰ কালি যেটো সমান আৰু বৰ্গৰ দিক দিয়া আছে এতেকে আমি উলাম যে আয়ত এই বৰ্গৰ কালি উলাম বৰ্গৰ কালিৰ ফৰ্মুলা কি আছিল দিক স্কয়ার ঠিক আছে তো আমাক কি দিকটো দিয়া আছে 45 সেন্টিমিটার তো ইয়াতে লিখিম 45 সেন্টিমিটার স্কয়ার ঠিক আছে তো আমি জানো যে স্কয়ার মানে কি 45 পূৰণ 45 সেন্টিমিটার স্কয়ার হ'ব একক স্কয়ার মানে 45 into 45 তো স্কয়ারে থাকিল হল এতিয়া 45 টো পূৰণ কৰি দিয়া 45 5 5 গুণ 25 25 और 5 हाथर 2 5 4 गुण 20 और 2 22 4 5 गुण 20 20 शून्य हाथर 2 4 4 गुण 16 और 2 18 5 2 8 और 2 10 10 शून्य हाथर 1 2 2025 সেন্টিমিটার স্কয়ার তো এইখিনি আমাৰ বৰ্গৰ কালি হল এতেকে আমি কি জানো দিয়া আছে বৰ্গৰ কালি সমান সমান এতেকে আমি লিখিব পাৰো যে আয়তৰ কালি ইকুয়াল টু কিমান লিখিব পাৰো 2025 কাৰণ কি বৰ্গৰ কালি সমান আয়তৰ কালি হল তো এটো আয়তৰ কালিও কিমান পাইছো আমি
2025 পালো বৰ্গৰ কালি আৰু আয়তৰ কালি যেহেতু সমান তো ইয়াৰ পৰা এতিয়া আমি কি আয়তৰ কালিও আছে আয়তৰ দিক দি আছে আমি কি প্ৰথম 1 নম্বৰ কোশ্চেনটো কি উলাব দিছিল আয়তৰ প্ৰস্থ ঠিক আছে আয়তৰ আমাক প্ৰস্থ উলিয়াব দিছিল তো এতেকে আয়তৰ কালি সমান সমান কি আছিল ফৰ্মুলা দিক ইনটু প্ৰস্থ তো যেহেতু প্ৰস্থ আমাক উলিয়াব দিছিল তো প্ৰস্থটো খালি ৰাখিম আয়তৰ কালিৰ বহাই দিম 2025 আৰু দিক দিয়া আছে 70 ইনটু সেন্টিমিটাৰ স্কয়াৰ ইয়াতো সেন্টিমিটাৰ স্কয়াৰ তো 75 সেন্টিমিটাৰ আৰু প্ৰস্থটো যেহেতু আমাক উলিয়াব লাগে প্ৰস্থটো খালি ৰাখিম হৈ গল এতিয়া এই 75 টো ইয়াতে পূৰণ হৈ আছে ইফালে আহিলে কি হ'ব হৰণ হৈ যাব তো 2025 সেন্টিমিটাৰ দুটা আছে স্কয়াৰ আছে তুমি সেন্টিমিটাৰ লিখি দিলো তে লিখিম 75 সেন্টিমিটাৰ তেলম প্ৰস্থ যেহেতু আমাক প্ৰস্থ উলিয়াব দিছিল এতিয়া এইটো ইয়াৰ লগত হৰণ কৰিব লাগে হৰণটো এইটো সাইডত কৰি দিয়া 75 তে 2025 প্ৰথমত 20 লগত তো না যায় 200 লগত কিমান যাব 2 বাৰ যাব 275 লগত পূৰণ কৰিলে কিমান হ'ব 150 হ'ব 2 10 10 52 তো ইয়াতে আহিল এতিয়া চোৱা ইয়াতে যদি মই 2 বাৰ দিও 150 হয় 4 বাৰ দিলে 300 5 বাৰ দিলে 6 বাৰ দিলে 450 6 বাৰ 7 বাৰ যাব চাগে ঠিক আছে 7 5 গুণ 35 35 और 5 7 और 3 7 7 गुण 49 और 3 52 तो 27 तो एटो काटाकाटी करले किमान बार গৈছে 27 सेंटीमीटर এটা সেন্টিমিটার থাকিল এটা সেন্টিমিটার থাকিল তো প্রস্থ ওলাল আমার কি 27 এটাকে লিখিম যে প্রস্থ ইজ ইকুয়াল টু 27 সেন্টিমিটার প্রস্থ পাই গলো আৰু আমাক 2 নম্বৰত উলিয়াব দিছিল আয়তৰ পৰিসীমা এতেকে 2 নম্বৰ আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 ইনটু দিক যোগ প্ৰস্থ 2 ইনটু দিক কিমান দি আছিল 75 আৰু প্ৰস্থ আমি কি পাইছো 27 ঠিক আছে সবৰে সেন্টিমিটার তো সেন্টিমিটার থাকিল 2 ইনটু এই দুটো যোগ কৰি দিয়া 7 আৰু 5 কিমান 12 12 2 হাতৰ 1 2 আৰু হাতে 9 আৰু 1 10 তো ইমান সেন্টিমিটার 2 এর লগত পূরণ আছে পূরণ কৰি দিয়া 2 2 গুণ কিমান 4 2 এর 0 গুণ 0 2 এর 1 গুণ 2 তো 204 সেন্টিমিটার ঠিক আছে তেতিয়া আমি আয়তৰ পৰিসীমাও পালো আয়তৰ প্ৰস্থও পালো আয়তৰ যি ওলাব লাগে ওলাইছে ঠিক আছে এতিয়া তোমালোকে ফাৰ্ষ্টৰ পৰা অলপ চাই লোৱা তো প্ৰথমত মোৰ দিয়া আছিল বৰ্গৰ কালি সমান সমান আয়তৰ কালিটো দিয়া আছিল তো বৰ্গৰ কালি আৰু আয়তৰ কালি দিয়া সমান সমান আছে এটো কৈ দিছে বৰ্গৰ দিক দিয়া আছে আৰু আয়তৰ দিক দিয়া আছে আমি এইটোৰ পৰা প্ৰথমত বৰ্গৰ কালিটো ওলাইছো বৰ্গৰ কালি ওলোৱাৰ পিছত যেহেতু বৰ্গৰ কালি এইখিনি পাই গৈছো আৰু কৈছে কি তেকে বৰ্গৰ কালি যদি এইখিনি হয় তেনলে আয়তৰ কালিও এইখিনি হ'ব কাৰণ ইয়াতে কৈ দিছে যে বৰ্গৰ কালি সমান সমান আয়তৰ কালি কিতাপত কৈ দিছিল তো ইয়াতে আয়তৰ কালি এইখিনি হল যেহেতু আমি আয়তৰ কালি আৰু আয়তৰ দিক পাইছো এক নম্বৰত আয়তৰ প্ৰস্থ ওলাব যদি আমাৰ আয়তৰ দিক আৰু আয়তৰ কালি দিয়া থাকে আমি প্ৰস্থ উলিয়াব পাৰো তো ইয়াৰ পৰা আমি আয়তৰ প্ৰস্থটো ওলাইছো ঠিক আছে আয়তৰ কালি সমান সমান দিক পূৰণ প্ৰস্থ এটো ফৰ্মুলা আছিল তো আয়তৰ কালি দিয়া আছে প্ৰস্থ বহাই দিছো কালিও বহাই দিছো এই দিক বহাই দিছো তাৰ পৰা আমি কি প্ৰস্থটো উলিয়াই লৈছো প্ৰস্থটো পাইছো কিমান 27 সেন্টিমিটাৰ যেহেতু আয়তৰ প্ৰস্থও পালো দিগও আছে তো আমি কি আয়তৰ পৰিসীমাও উলিয়াব পাৰো আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল আয়তৰ পৰিসীমা সমান সমান 2 ইনটু দিক যোগ প্ৰস্থ তো দিক বহাইছো প্ৰস্থ বহাইছো তাৰপিছত পূৰণ কৰি 204 সেন্টিমিটাৰ পাই গৈছো ঠিক আছে তো এটো 6 নম্বৰ হৈ গল তে থাকিল 7 নম্বৰ এটো ভিডিওত এইখিনি 6 লৈকে থাকক মই নেক্সট ভিডিওত 7 ৰ পৰা আৰম্ভ কৰি দিম ৰেগুলাৰ এনেকুৱা ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ভিডিওটো ভাল লাগিছে তেনলে লাইক আৰু কমেন্ট এটা কৰি দিব ধন্যবাদ